কৃষকৰ দুখ আৰু দুৰ্ভাগ্যৰ বিষয়ে আমি অৱগত আৰু এই সম্পৰ্কত আমি যোৱা কিছুদিন চৰকাৰক দাবী জনাই আহিছিলোঁ। আমি নিজে প্ৰত্যক্ষভাৱে আজি আমাৰ দলৰ সভাপতি লুৰিণ জিতু গগৈ ডাঙৰীয়া আহিছে, চিত্তৰঞ্জন বসুমতাৰী আহিছে, আমাৰ যুৱ শক্তিৰ অংকুৰপ্ৰতিম গগৈ সভাপতি। আমি এটা ডাঙৰ দল আহিছোঁ, প্ৰতিনিধি দল। আৰু আমি কৃষকসকলৰ লগত ব্যক্তিগতভাৱে আলাপ কৰিছোঁ, কথা বতৰা পাতিছোঁ। আমি নিজেই দেখিছোঁ পৰিস্থিতিটো। এতিয়া কথাটো হ'ল যে কৃষকসকলক বঞ্চনা কৰি থকা হৈছে, অন্যায় কৰা হৈছে। ইফালে আমি পথাৰখন আমাৰ, বজাৰখনো আমাৰ বুলি কওঁ। পথাৰখন আমাৰ, কিন্তু বজাৰখন আমাৰ নহয়। বজাৰখন বণিক গোষ্ঠীয়ে নিয়ন্ত্ৰণ কৰে, বজাৰখন চিণ্ডিকেট চক্ৰই নিয়ন্ত্ৰণ কৰে, আৰু চৰকাৰে তেওঁলোকক সহায় কৰে। অসমত চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চিণ্ডিকেট চলি আছে, যাৰ ফলশ্ৰুতিত অসমৰ কৃষকে ন্যায় পোৱা নাই। অসমৰ বাহিৰৰ পৰা অহা সামগ্ৰীৰ ওপৰত কমিশ্যন লয়, একেদৰে অসমত যিবোৰ উৎপাদিত সামগ্ৰী সেইবিলাকৰ ওপৰতো কমিশ্যন লয় বজাৰখনলৈ যাবৰ বাবে। অসমৰ কৃষি ব্যৱস্থা, কৃষকৰ লগত, কৃষকৰ ভাগ্যৰ ভৱিষ্যতৰ লগত জড়িত থকা যিমানবোৰ বিষয়, কোল্ড ষ্টৰেজ হওক বা অন্যান্য সকলো বিষয়ত বণিক গোষ্ঠীৰ নিয়ন্ত্ৰণ আছে, আৰু তাত ৰাজনৈতিক পৃষ্ঠপোষকতা আছে। এই পথাৰসমূহত নিবনুৱা উদ্যোগী যুৱক যুৱতীসকলে বেংকৰ ঋণ লৈ হাড় ভঙা পৰিশ্ৰম কৰি এই পথাৰবোৰত ফচল উৎপাদন কৰে, কিন্তু ফচলৰ দাম নাপায়। পথাৰত এই কৃষিভূমিত ক'তোৱে জলসিঞ্চনৰ ব্যৱস্থা নাই। অসমৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা নাই, এখন সংঘবদ্ধ বজাৰ নাই। তাৰ বাহিৰেও বজাৰখনলৈ লগত কৃষকৰ প্ৰত্যক্ষ সংযোগ স্থাপন কৰিব পৰা কোনো ব্যৱস্থা নাই, যাৰ বাবে কৃষকসকল বঞ্চিত। শীতলীকৰণ ভঁৰাল নাই, যাৰ বাবে কৃষি সামগ্ৰীসমূহ অধিক দিনলৈ মজুত কৰি ৰাখিব পৰা অৱস্থা নাই। গতিকে কৃষকৰে দুখ আৰু দুৰ্ভাগ্য আমি নিজেই দেখিছোঁ। আমি এই ব্যৱস্থাটোৰ লগত জড়িত, বহুদিনৰ পৰা যুঁজি আছোঁ। আজি শদিয়াৰ এই কৃষিভূমিৰ পৰা এটা প্ৰতিশ্ৰুতি দিছোঁ, যদি সামগ্ৰিকভাৱে অসমৰ পৰিস্থিতিত আমাৰ এই শাসন ব্যৱস্থাত অংশগ্ৰহণৰ সুবিধা থাকে, আজি ইয়াত নিশ্চিত প্ৰতিশ্ৰুতি দি থৈ গ'লো এই পথাৰত থিয় দি, যে শদিয়াকে ধৰি সমগ্ৰ অসমৰ যিসকল উদ্যোগী কৃষকে কৃষিভূমি, কৃষি ক্ষেত্ৰৰ দ্বাৰা অসমৰ অৰ্থনীতি সবল কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে, নিৰন্তৰভাৱে কঁকালৰ ঘাম মাটিত পেলাই ফচল উৎপাদন কৰি আছে, তেওঁলোকক ন্যায় দিয়াটো আমাৰ প্ৰাৰম্ভিক দায়িত্ব হ'ব। কৃষিভূমিত 100% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা, শীতলীকৰণ ভঁৰাল স্থাপন আৰু কৃষকৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ বজাৰ স্থাপন, এই তিনিটা আমাৰ অংগীকাৰ। এই তিনিটা অংগীকাৰ আমি আজি আপোনালোকৰ সন্মুখত এই পথাৰত থিয় হৈ আলু কৃষকসকলৰ দুখ আৰু দুৰ্ভাগ্যৰ জৰ্জৰিত কৃষকৰ মাজত থিয় হৈ প্ৰতিশ্ৰুতি দোহাৰিলোঁ। আমি এইটো নিশ্চিত কৰিম যে শদিয়াকে ধৰি সমগ্ৰ অসমত যিমানবোৰ ফচল উৎপাদন হয়, আলু, গোমধান, মাটিমাহ, সৰিয়হ, ধান সহ আদা, এইবোৰ উৎপাদিত সামগ্ৰীসমূহৰ এখন সংঘবদ্ধ বজাৰ সৃষ্টিৰ দায়িত্ব আমি ল'ম, আৰু সেই দায়িত্ব লৈ অসমৰ কৃষকসকলে যাতে ন্যায় পায় তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা চলাম।